নমস্কাৰ ছাত্ৰ ছাত্ৰীসকল মই জাহ্নবী দাস আজি তোমালোকৰ বিজ্ঞান বিষয়ৰ দ্বিতীয় অধ্যায় এচিড ক্ষাৰক আৰু লৱণ পাঠটিৰ পঞ্চম অংশৰ বিষয়ে আলোচনা কৰিম আৰু পঞ্চম অংশ কি জানানে লৱণ লৱণ হৈছে আজি আমাৰ আলোচনাৰ বিষয় গতিকে আহা ছাত্ৰ ছাত্ৰীসকল আমি শিকিবলৈ লওঁ লৱণৰ বিষয়ে এতিয়া লৱণ বুলি কোৱাৰ লগে লগে আমাৰ মনলৈ কি ধাৰণা আহিব লাগিব জানানে লৱণ কি হৈছে জানানে লৱণৰ ধৰ্ম হৈছে প্ৰশম লৱণৰ ধৰ্ম কি প্ৰশম আমি প্ৰশমন বিক্ৰিয়া পঢ়িছিলো হয় নে নহয় প্ৰশমন বিক্ৰিয়াত আমাৰ কি হৈছিলে এচিড আৰু ক্ষাৰকৰ মাজত বিক্ৰিয়া ঘটি কি প্ৰস্তুত হৈছিল লৱণ প্ৰস্তুত হৈছিল আৰু লগত কি সৃষ্টি হৈছিল পানীৰ সৃষ্টি হৈছিল এতিয়া আমি এটা এচিড ললো হাইড্ৰক্লৰিক এচিড লগত এটা ক্ষাৰক ললো সোডিয়াম হাইড্ৰক্সাইড ফলত কি সৃষ্টি হ'ল সোডিয়াম ক্লোৰাইড লৱণ আৰু লগত কি সৃষ্টি হ'ল পানীৰ সৃষ্টি হ'ল সোডিয়াম ক্লোৰাইড ই হৈছে প্ৰশম লৱণ যাৰ কোনো আম্লিক ধৰ্মও নাই আৰু ক্ষাৰকীয় ধৰ্মও নাই এতিয়া এই লৱণসমূহ কি হয় জানানে বৃহৎ পৰিমাণৰ ক'ত দ্ৰৱীভূত হৈ থাকে জানানে সাগৰৰ পানীত বহুতো লৱণ দ্ৰৱীভূত হৈ থাকে মানে আমি সাগৰৰ পানীৰ পৰা কি পাব পাৰো নিমখ বা লৱণ পাব পাৰো আৰু কি জানানে কয়লাৰ যেনেকে খনি আমি খান্দি উলিয়াও তেনেদৰে লৱণো আমি কি কৰিব পাৰো জানানে খনি খান্দি উলিয়াব পাৰো বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল আৰু আমি যে লৱণৰ খনি খান্দি উলিয়াও তাত কি হৈ থাকে জানানে বিভিন্ন ধৰণৰ অশুদ্ধি মিহলি হৈ থাকে গতিকে লৱণৰ খনি খান্দুতে তাত কি থাকে বিভিন্ন ধৰণৰ অশুদ্ধি মিহলি হৈ থাকে বিভিন্ন ধৰণৰ অশুদ্ধি মিহলি হৈ থাকে কাৰণে লৱণৰ বৰণ কি হয় জানানে মুগা বৰণৰ হয় বিভিন্ন ধৰণৰ অশুদ্ধি মিহলি হৈ থাকে কাৰণে লৱণৰ খনি খান্দি উলিয়াওতে আমি কি ৰূপত পাওঁ তাক মুগা বৰণৰ অৱস্থাত পাওঁ গতিকে সেই লৱণক আমি কি কৰিব লাগিব পিউৰিফাই আমি শুদ্ধ অৱস্থালৈ নিব লাগিব গতিকে আহা ছাত্ৰ ছাত্ৰীসকল আজি আমি লৱণৰ বিষয়ে অধ্যয়ন কৰো লৱণৰ আম্লিক গুণো নাই আৰু ক্ষাৰকীয় গুণো নাই চোৱা ছাত্ৰ ছাত্ৰীসকল এতিয়া লৱণৰ বেছিভাগে স্ফটিকীয় কঠিন তাৰ মানে লৱণ হৈছে গোটা পদাৰ্থ কি পদাৰ্থ গোটা স্ফটিক পদাৰ্থ ক্ৰিষ্টেল আৰু চোৱা বেছিভাগে পানীত দ্ৰৱীভূত এতিয়া আমি খোৱা নিমখৰ কথা যদি কওঁ নিমখ পানীত লৰাই দিলে অলপ সময়ৰ পিছত কি হৈ যায় ই দ্ৰৱীভূত হৈ যায় গতিকে লৱণসমূহৰ ধৰ্ম কি স্ফটিকীয় হয় আৰু পানীত দ্ৰৱীভূত হয় তাৰ পিছত চোৱা লৱণে গলিত অৱস্থাত কি কৰে বিদ্যুৎ পৰিবাহী কৰে তাৰ মানে লৱণৰ গলিত অৱস্থাত কি পাৰ হৈ যাব পাৰে বিদ্যুৎ পাৰ হৈ যাব পাৰে এতিয়া মোৰ লগত কৈ যোৱা লৱণৰ বৈশিষ্ট্যসমূহ লৱণবোৰ কি হয় স্ফটিকীয় কঠিন পদাৰ্থ আকৌ লৱণসমূহ কি হয় লৱণসমূহ বেছিভাগে পানীত দ্ৰৱীভূত আৰু লৱণে গলিত অৱস্থাত কি পৰিবাহী কৰিব পাৰে বিদ্যুৎ পৰিবহন কৰিব পাৰে গতিকে লৱণ হৈছে স্ফটিকীয় কঠিন পদাৰ্থ লৱণসমূহ পানীত দ্ৰৱীভূত আৰু লৱণে গলিত অৱস্থাত কি কৰিব পাৰে বিদ্যুৎ সৰবৰাহ কৰিব পাৰে চোৱা ছাত্ৰ ছাত্ৰীসকল আমি খোৱা লৱণৰ কথা যদি আহো ৰাসায়নিক নাম হৈছে সোডিয়াম
ক্লৰাইড বুজি পাইছা টেবল সল্ট আৰু ৰাসায়নিক সূত্র হৈছে সোডিয়াম ক্লৰাইড হাইড্ৰক্লৰিক এসিড সোডিয়াম হাইড্ৰক্সাইড লগ লাগি কি সৃষ্টি হৈছে সোডিয়াম ক্লৰাইড প্লাস পানী হাইড্ৰক্লৰিক এসিড সোডিয়াম হাইড্ৰক্সাইড লগ লাগি কি সৃষ্টি হৈছে সোডিয়াম ক্লৰাইড প্লাস পানী আৰু এই সোডিয়াম ক্লৰাইডক যেতিয়া খনিৰ পৰা আহৰণ কৰা হয় তেতিয়া ই অশুদ্ধি অৱস্থাত থাকে আৰু সেই কাৰণে তাক কি বুলি কোৱা হয় মুগা বৰণৰ হয় আৰু ফলত তাক কোৱা হয় ৰক সল্ট ছাত্ৰ-ছাত্ৰী সকল ইয়াৰ ব্যৱহাৰ সোডিয়াম ক্লৰাইডক আমি বিভিন্ন ধৰণৰ পদাৰ্থৰ উৎপন্নত আমি কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰো কি কেঁচা সামগ্ৰী হিচাপে ব্যৱহাৰ কৰিব পাৰো আমি ব্লিচিং পাউডাৰ প্ৰস্তুতকৰণত বুজি পাইছা বেকিং সোডাৰ প্ৰস্তুতকৰণত সোডিয়াম হাইড্ৰক্সাইডৰ প্ৰস্তুতকৰণত এইবিলাকৰ প্ৰস্তুতকৰণত আমি সোডিয়াম ক্লৰাইড কি হিচাপে লব পাৰো কেঁচামাল হিচাপে লব পাৰো সোৱা সোডিয়াম হাইড্ৰক্সাইড বেকিং সোডা কাপোৰ ধোৱা সোডা বা ওয়াশিং সোডা বুজি পাইছা ব্লিচিং পাউডাৰ এইবিলাকৰ কাৰণে কেঁচামাল হিচাপে কি উপযোগী হয় সোডিয়াম ক্লৰাইড উপযোগী হয় এই সকলো বিলাকৰ কেঁচামাল হিচাপে আমি কি ব্যৱহাৰ কৰিব পাৰো সোডিয়াম ক্লৰাইড ব্যৱহাৰ কৰিব পাৰো বা এইবিলাকৰ প্ৰস্তুতকৰণত সোডিয়াম ক্লৰাইড কেঁচামাল হিচাপে ব্যৱহাৰ কৰা হয় সোৱা ছাত্ৰ-ছাত্ৰী সকল এতিয়া সোৱা সাগৰৰ পানীৰ পৰা কেনেদৰে নিমখ প্ৰস্তুত কৰা হয় আমি জানো যে সাগৰৰ পানীত বহুতো লৱণ দ্ৰৱীভূত হৈ থাকে আৰু এই লৱণ আমি কেনেদৰে উলিয়াম জানানে বাষ্পীভৱন প্ৰক্ৰিয়া কি প্ৰক্ৰিয়াৰে আমি সাগৰৰ পানীৰ পৰা নিমখ পাম বাষ্পীভৱন প্ৰক্ৰিয়া বাষ্পীভৱন প্ৰক্ৰিয়াৰ সহায়ত আমি সাগৰৰ পানীৰ পৰা কি পাব পাৰো নিমখ পাব পাৰো বাষ্পীভৱন মানে কি আমি কি কৰিব লাগিব ভাপ উতলাব লাগিব তাৰ ফলত কি সৃষ্টি হ'ব ভাপৰ সৃষ্টি হ'ব সোৱা বাষ্পীভৱন হৈছে সাগৰৰ পানীৰ পৰা নিমখ পোৱাৰ আটাইতকৈ সহজ পদ্ধতি আটাইতকৈ সহজ পদ্ধতি হৈছে সাগৰৰ পানীৰ পৰা নিমখ পাবলৈ হলে আটাইতকৈ সহজ পদ্ধতি হৈছে আমাৰ বাষ্পীভৱন প্ৰক্ৰিয়া সোৱা সাগৰৰ পানীত বহুতো নিমখ বা লৱণ থাকে সাগৰৰ পানীত কি থাকে বহুতো নিমখ বা লৱণ থাকে সোৱা তোমালোকৰ আগত এখন চিত্ৰ দাঙি ধৰা হৈছে এই চিত্ৰখন দেখাৰ লগে লগে কি মনলৈ আহিছে মহাত্মা গান্ধীৰ কি যাত্ৰা দাণ্ডী যাত্ৰা হয় নে নহয় আমাৰ স্বাধীনতা সংগ্ৰামৰ লগত ই জড়িত হয় নে নহয় আমাৰ স্বাধীনতা সংগ্ৰামৰ লগত জড়িত মহাত্মা গান্ধীৰ দাণ্ডী যাত্ৰা গতিকে এই যাত্ৰাৰ কেন্দ্ৰস্বৰূপ কি আছিল কি জানানে নিমখ লৱণ গতিকে এই আমাৰ খোৱা নিমখ ৰক সল্ট টেবল সল্ট সোডিয়াম ক্লৰাইড কিহৰ লগত জড়িত দাণ্ডী যাত্ৰা দাণ্ডী মাৰ্চৰ লগত জড়িত আৰু এই যাত্ৰাত কোনে কৰিছিলে মহাত্মা গান্ধীয়ে কৰিছিলে আৰু কিয় কৰিছিলে সাগৰৰ পানীত কি জড়িত হৈ থাকে কি দ্ৰৱীভূত হৈ থাকে সাগৰৰ পানীত লৱণ দ্ৰৱীভূত হৈ থাকে তেওঁ আমাৰ স্বাধীনতা সংগ্ৰামত সাগৰৰ পানীৰ পৰা নিজে নিমখ প্ৰস্তুত কৰি উলিয়াইছিলে সোৱা এই লৱণবোৰৰ পৰা সোডিয়াম ক্লৰাইড কি কৰা হয় পৃথক কৰা হয় বৃহৎ স্ফটিকবোৰ সাধাৰণতে অশুদ্ধিৰ বাবে বাদামী ৰঙৰ হয় যাক শিলৰ নিমখ বুলি কোৱা হয় যেতিয়া বৃহৎ স্ফটিকবোৰত কি থাকে অশুদ্ধি থাকে তেতিয়া ইহঁতক কি বুলি কোৱা হয় শিলৰ নিমখ বা কি বুলি কোৱা হয় ৰক সল্ট বুলি কোৱা হয় ৰক সল্ট বুলি কোৱা হয় গতিকে অশুদ্ধি সন্নিবিষ্ট হৈ থাকিলে আমি কি বুলি কম শিলৰ নিমখ বা ৰক সল্ট এই লৱণবোৰৰ পৰা সোডিয়াম ক্লৰাইড পৃথক কৰা হয় আৰু বৃহৎ স্ফটিকবোৰত সাধাৰণতে অশুদ্ধি মিহলি হৈ থাকে কাৰণে ইহঁতক কি বুলি কোৱা হয় শিলৰ নিমখ বুলি কোৱা হয় কি বুলি কোৱা হয় শিলৰ নিমখ বুলি কোৱা হয়
সোৱা ৰাসায়নিক সূত্ৰ এবাৰ আমি কিহৰ বিষয়ে পঢ়িম সোডিয়াম হাইড্ৰক্সাইড কিহৰ বিষয়ে পঢ়িম আমি সোডিয়াম হাইড্ৰক্সাইড সোৱা সোডিয়াম হাইড্ৰক্সাইডৰ ৰাসায়নিক সূত্ৰ হৈছে NaOH সোডিয়াম হাইড্ৰক্সাইডৰ ৰাসায়নিক সূত্ৰ হৈছে NaOH সোৱা সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱৰ মাজেৰে বৈদ্যুতিক প্ৰবাহ পাৰ হলে ই বিচ্ছিন্ন হৈ সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ মানে ব্ৰাইনৰ দ্ৰৱ ব্ৰাইন সলিউশন বুজি পাইছা সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱৰ মাজেৰে যেতিয়া আমি কাৰেন্ট পাস কৰো তেতিয়া কি হয় ইয়াৰ আয়ন বিচ্ছিন্ন হৈ সোডিয়াম হাইড্ৰক্সাইড উৎপন্ন হয় সোৱা বিক্ৰিয়াটো তোমালোকৰ আগত দেখুৱা হৈছে সোডিয়াম ক্লোৰাইডৰ লগত পানী তাৰ মানে সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱ মানে ব্ৰাইনৰ দ্ৰৱৰ লগত কি হৈছে কাৰেন্ট পাস কৰাৰ লগে লগে সোডিয়াম হাইড্ৰক্সাইড ক্লোৰিন গেছ আৰু হাইড্ৰোজেন গেছৰ উৎপন্ন হৈছে ইয়াক ক্লোৰক্ষাৰক প্ৰক্ৰিয়া বুলিও কোৱা হয় ক্লোৰক্ষাৰক প্ৰক্ৰিয়া কাৰণটো কি জানানে ইয়াৰ পৰা গঠিত পদাৰ্থ হল ক্লোৰিন আৰু সোডিয়াম হাইড্ৰক্সাইড ইয়াৰ পৰা কি প্ৰস্তুত হয় ক্লোৰিন গেছ আৰু সোডিয়াম হাইড্ৰক্সাইড ক্লোৰিন গেছ আৰু লগত কি হয় সোডিয়াম হাইড্ৰক্সাইড সেই কাৰণে এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হৈছে ক্লোৰক্ষাৰক বিক্ৰিয়া ক্লোৰক্ষাৰক বিক্ৰিয়া ক্লোৰক্ষাৰক বিক্ৰিয়া কাৰণ সোডিয়াম ক্লোৰাইডৰ জলীয় দ্ৰৱৰ মাজেৰে মানে ব্ৰাইনৰ দ্ৰৱৰ মাজেৰে যেতিয়া আমি বিদ্যুৎ পৰিবহন কৰো তেতিয়া কি প্ৰস্তুত হয় সোডিয়াম হাইড্ৰক্সাইড প্ৰস্তুত হয় কি গেছৰ উৎপন্ন হয় ক্লোৰিন গেছ আৰু এই ক্লোৰিন গেছ ক'ত জমা হ'ব জানানে কেথোডত জমা হ'ব ঠিক আছে ছাত্ৰ ছাত্ৰীসকল সোৱা এয়া পিকচাৰ দেখুৱা হৈছে তোমালোকৰ আগত ছবি দাঙি ধৰা হৈছে লবণ কেথোড কেথোডত কি হৈছে হাইড্ৰোজেন গেছ আৰু এনোডত কি হৈছে ক্লোৰিন গেছ ঠিক আছে আৰু সোডিয়াম হাইড্ৰক্সাইডৰ দ্ৰৱ সোৱা ছাত্ৰ ছাত্ৰীসকল ইন্ধন কৃত্ৰিম মাখন ৰাসায়নিক সাৰৰ বাবে এমনিয়া ব্যৱহাৰ কৰা হয় পানী পৰিশোধন সুইমিং পুল পিভিসি বীজাণুনাশক সিএফসি আৰু কীটনাশক হিচাপে ক্লোৰিন গেছ ব্যৱহাৰ কৰা হয় আকৌ সোৱা সোডিয়াম হাইড্ৰক্সাইডৰ ব্যৱহাৰ ধাতুৰ পৰা গ্ৰীজ আঁতৰাবলৈ সাবুন আৰু অপমাৰ্জক কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয় আৰু কৃত্ৰিম আহ প্ৰস্তুত কৰিবলৈ সোডিয়াম হাইড্ৰক্সাইডৰ ব্যৱহাৰ কৰা হয় তাৰপিছত সোৱা হাইড্ৰক্লোৰিক এচিড তীখা পৰিষ্কাৰ কৰিবলৈ এমনিয়াম ক্লোৰাইড আৰু ঔষধ প্ৰসাধন সামগ্ৰীৰ বাবে হাইড্ৰোজেন আৰু ক্লোৰিন ব্যৱহাৰ কৰা হয় আকৌ ক্লোৰিন গেছ আৰু সোডিয়াম হাইড্ৰক্সাইডক ঘৰুৱা বিৰঞ্জন কাপোৰ বিৰঞ্জিত কৰিবলৈ ব্যৱহাৰ কৰা হয় মানে কাপোৰৰ যে ডাই কৰে বিৰঞ্জিত কৰে তাৰ কাৰণেও কি ব্যৱহাৰ কৰা হয় ক্লোৰিন গেছ ব্যৱহাৰ কৰা হয় আৰু সোডিয়াম হাইড্ৰক্সাইডৰ ব্যৱহাৰ কৰা হয় বুজি পাইছা ছাত্ৰ ছাত্ৰীসকল এতিয়া সোৱা সোডিয়াম ক্লোৰাইড বিচ্ছিন্ন হৈ সোডিয়াম আয়ন আৰু কি হয় ক্লোৰিন আয়নৰ সৃষ্টি হয় তাৰ পিছত পানী বিচ্ছিন্ন হৈ কি সৃষ্টি হয় H পজিটিভ আয়ন আৰু OH মাইনাছ আয়নৰ সৃষ্টি হয় তাৰ পিছত এনোডত কি হয় ক্লোৰিনে এটা ইলেক্ট্ৰন গ্ৰহণ কৰি ক্লোৰাইড আয়ন সৃষ্টি কৰে আকৌ ক্লোৰিন প্লাস ক্লোৰিন কি সৃষ্টি হ'ব ক্লোৰিন গেছৰ সৃষ্টি হ'ব আৰু এয়া ক্লোৰিন গেছৰ ক'ত সৃষ্টি হ'ব এনোডত সৃষ্টি হ'ব আৰু একে ধৰণেৰে হাইড্ৰোজেন ক'ত সৃষ্টি হ'ব কেথোডত সৃষ্টি হ'ব হাইড্ৰোজেন গেছৰ ক'ত সৃষ্টি হ'ব কেথোডত সৃষ্টি হ'ব সোৱা ছাত্ৰ ছাত্ৰীসকল সোডিয়াম ক্লোৰাইড বিচ্ছিন্ন হয় কোলে সৃষ্টি হৈছে ইয়াৰ ধনাত্মক আয়ন আৰু ঋণাত্মক আয়নলৈ পৰিৱৰ্তন হৈছে তাৰপিছত পানী বিচ্ছিন্ন হয় H+ আয়ন আৰু
OH- আয়নলৈ পৰিৱৰ্তন হৈছে তাৰ পিছত ক্লোৰিনে এটা ইলেক্ট্ৰন গ্ৰহণ কৰি কি হৈছে ক্লোৰাইড আয়ন সৃষ্টি হৈছে তাৰ ক্লোৰিন পৰমাণু লগ হৈ কি সৃষ্টি হৈছে ক্লোৰিন অণু মানে ক্লোৰিন গেছৰ সৃষ্টি হৈছে আৰু এই প্ৰক্ৰিয়া ক'ত সংঘটিত হৈছে এই প্ৰক্ৰিয়া এনোডত সংঘটিত হৈছে একে ধৰণৰে কেথোডত কি হ'ব হাইড্ৰোজেন গেছৰ সৃষ্টি হ'ব হাইড্ৰোজেনে এটা ইলেক্ট্ৰন গ্ৰহণ কৰি H পৰমাণু সৃষ্টি হৈছে আৰু H পৰমাণু লগ হৈ H2 অণু মানে হাইড্ৰোজেন গেছৰ সৃষ্টি হৈছে সোৱা দ্ৰৱত সোডিয়াম হাইড্ৰক্সাইড আৰু OH- আয়ন লগ হৈ আমাৰ সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰকীয় দ্ৰৱৰ সৃষ্টি হৈছে সোডিয়াম হাইড্ৰক্সাইড ক্ষাৰকীয় দ্ৰৱৰ সৃষ্টি হৈছে এতিয়া আমি পঢ়িবলৈ গৈ আছো ব্লিচিং পাউডাৰৰ বিষয়ে ব্লিচিং পাউডাৰ আমাৰ সকলোৰে পৰিচিত আজি আমি পঢ়িম ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত কি জানানে ক্যালসিয়াম ক্লোৰো হাইপোক্লোৰাইড মানে CaOCl2 এইটো হৈছে ব্লিচিং পাউডাৰৰ ৰাসায়নিক সংকেত আৰু ব্লিচিং পাউডাৰ কেনেদৰে প্ৰস্তুত কৰা হয় জানানে শুকান শিথিলিত চূণ মানে কি আছিল ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত যেতিয়া আমি কি কৰো ক্লোৰিন গেছৰ সৈতে বিক্ৰিয়া ঘটাও তেতিয়া কি সৃষ্টি হয় জানানে ব্লিচিং পাউডাৰৰ সৃষ্টি হয় সোৱা ব্লিচিং পাউডাৰ ৰাসায়নিক সূত্ৰ CaOCl2 শুকান শিথিলিত কৰা চূণৰ ওপৰত ক্লোৰিনৰ ক্ৰিয়াৰ দ্বাৰা ব্লিচিং পাউডাৰ গঠন হয় ক্যালসিয়াম হাইড্ৰক্সাইড প্লাস ক্লোৰিন গেছ কি সৃষ্টি হৈছে ব্লিচিং পাউডাৰ CaOCl2 লগত পানীৰ সৃষ্টি হৈছে আহা আমি বিক্ৰিয়াটো চাও শুকান শিথিলিত চূণ ক্যালসিয়াম হাইড্ৰক্সাইড লগত কি গেছৰ বিক্ৰিয়া ঘটাইছো ক্লোৰিন গেছৰ বিক্ৰিয়া ঘটাইছো তেতিয়া আমাৰ কি প্ৰস্তুত হ'ব জানানে ব্লিচিং পাউডাৰ CaOCl2 লগত পানীৰ সৃষ্টি হ'ব সো ক্যালসিয়াম হাইড্ৰক্সাইডৰ লগত ক্লোৰিন গেছৰ বিক্ৰিয়াৰ ফলত কি সৃষ্টি হৈছে আমাৰ ব্লিচিং পাউডাৰ সৃষ্টি হৈছে ব্লিচিং পাউডাৰ CaOCl2 এতিয়া ব্লিচিং পাউডাৰ সংকেতটো কি হ'ব CaOCl2 ক্যালসিয়াম অক্সিজেন আৰু ক্লোৰিন মিলি কি যৌগ সৃষ্টি হৈছে ব্লিচিং পাউডাৰ সৃষ্টি হৈছে CaOCl2 মোৰ লগত কৈ যোৱা ব্লিচিং পাউডাৰ ৰাসায়নিক সংকেত CaOCl2 এতিয়া এই ব্লিচিং পাউডাৰ কি আছে জানানে বহুতো ব্যৱহাৰ আছে ব্লিচিং পাউডাৰ কি কৰা হয় খোৱা পানী বীজাণুমুক্ত কৰিবলৈ ব্যৱহাৰ কৰা হয় খোৱা পানী কি কৰিবলৈ ব্যৱহাৰ কৰা হয় বীজাণুমুক্ত নাইকিয়া কৰিবলৈ ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয় বিভিন্ন বস্ত্ৰ উদ্যোগত বিৰঞ্জিত কৰিবলৈ মানে আমি ডাই কৰা বুলি যেটো কওঁ তাৰ কাৰণেও কি ব্যৱহাৰ কৰা হয় ক্লোৰিন গেছ ব্যৱহাৰ কৰা হয় আৰু কাগজ কাৰখানা যেটো উৎপাল্প আছে কাগজৰ মণ্ড তৈয়াৰ কৰিবলৈ কি ব্যৱহাৰ কৰা হয় ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয় আৰু বিভিন্ন ৰাসায়নিক উদ্যোগ লন্ড্ৰি ধুবি ঘৰ বুজি পাইছা বিভিন্ন ব্লিচিং পাউডাৰ কি আছে ব্যৱহাৰ আছে আহা আমি চাও ব্লিচিং পাউডাৰৰ ব্যৱহাৰ সমূহ হয়নে সো বস্ত্ৰ উদ্যোগত কপাহ আৰু লিনেন ব্লিচিং কৰাত ব্যৱহাৰ কৰা হয় কাগজৰ কাৰখানাত কাপোৰ ধোৱা ঠাই পৰিষ্কাৰ কাপোৰ ব্লিচিং কৰাৰ বাবে আৰু বিভিন্ন ৰাসায়নিক উদ্যোগত ইয়াক ব্যৱহাৰ কৰা হয় আৰু ব্যাক্টেৰিয়াৰ পৰা পানী মুক্ত কৰিবলৈ মানে
খোৱা পানী বীজাণুমুক্ত কৰিবলৈ কি ব্যৱহাৰ কৰা হয় ব্লিচিং পাউডাৰ ব্যৱহাৰ কৰা হয় আৰু ব্লিচিং পাউডাৰ ৰাসায়নিক সংকেতটো কি আছিল CaOCl2 কি আছিল CaOCl2 ব্লিচিং পাউডাৰ কেনেদৰে প্ৰস্তুত কৰা হয় শুকান শিথিলিত চূনৰ লগত কি গেছৰ বিক্ৰিয়াৰ দ্বাৰা ক্লোৰিন গেছৰ বিক্ৰিয়াৰ দ্বাৰা কি গেছৰ বিক্ৰিয়াৰ দ্বাৰা ক্লোৰিন গেছৰ বিক্ৰিয়াৰ দ্বাৰা তেতিয়া কি প্ৰস্তুত হয় ব্লিচিং পাউডাৰ প্ৰস্তুত হয় শুকান শিথিলিত চূনৰ লগত ক্লোৰিন গেছৰ বিক্ৰিয়াৰ ফলত আমাৰ ব্লিচিং পাউডাৰ প্ৰস্তুত হয় বুজি পাইছে ছাত্ৰ-ছাত্ৰী সকল এতিয়া আমি পঢ়ো আহা বেকিং সোডাৰ বিষয়ে কিহৰ বিষয়ে পঢ়িম বেকিং সোডা ৰাসায়নিক নাম কি জানানে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট কি হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট সো ৰাসায়নিক সংকেত হৈছে সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট আমি সোডিয়াম ক্লোৰাইড পানী কাৰ্বন ডাই অক্সাইড এমোনিয়া কি লৈছো আমি সোডিয়াম ক্লোৰাইড পানী কাৰ্বন ডাই অক্সাইড এমোনিয়াৰ মাজত যদি বিক্ৰিয়া ঘটাও তেতিয়া কি প্ৰস্তুত হ'ব এমোনিয়াম ক্লোৰাইড আৰু সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট এই সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটে হৈছে আমাৰ কি জানানে বেকিং সোডা কি হয় বেকিং সোডা এতিয়া আমি যদি তোমালোকৰ আগত সোডিয়াম হাইড্ৰোজেন কাৰ্বনেট বেকিং সোডাৰ এটা চিত্ৰ দাঙি ধৰা হৈছে সোৱা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ আমি যদি তাপ দিও আমি সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটক আমি কি কৰো যদি তাপ প্ৰয়োগ কৰো তেতিয়া কি উৎপন্ন হ'ব সোৱা সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ আমি তাপ প্ৰয়োগ কৰিলে সোডিয়াম কাৰ্বনেট পানী প্লাস কাৰ্বন ডাই অক্সাইড সৃষ্টি হ'ব কি সৃষ্টি হ'ব সোডিয়াম কাৰ্বনেট পানী আৰু কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হ'ব আকৌ আমি এই সোডিয়াম কাৰ্বনেটৰ লগত যদি আমি পানী যোগ কৰো এই বিষয়ে মই অলপ পিছত তোমালোকক ক'বলৈ গৈ আছো সোডিয়াম কাৰ্বনেটৰ লগত আমি যদি কি কৰো পানী যোগ কৰো তেতিয়া কি প্ৰস্তুত হ'ব জানানে আমাৰ কাপোৰ ধোৱা সোডা প্ৰস্তুত হ'ব দেখিছা ছাত্ৰ-ছাত্ৰী সকল সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটক তাপ প্ৰয়োগ কৰাৰ ফলত কি সৃষ্টি হ'ল সোডিয়াম কাৰ্বনেট পানী আৰু কাৰ্বন ডাই অক্সাইডৰ সৃষ্টি হ'ল আকৌ আমি সোডিয়াম কাৰ্বনেটক যদি পানীৰ লগত বিক্ৰিয়া ঘটাও হয়নে পানীৰ লগত বিক্ৰিয়া ঘটালে আকৌ কি সৃষ্টি হ'ব সোডিয়াম কাৰ্বনেট ডট 10H2O সৃষ্টি হ'ব সোৱা ছাত্ৰ-ছাত্ৰী সকল সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটৰ ব্যৱহাৰ সমূহ ইয়াক প্ৰধান ব্যৱহাৰ কি জানানে ইয়াক এন্টাসিড হিচাপে ব্যৱহাৰ কৰা হয় মানে ই কি হৈছে এতিয়া আমাৰ ই এটা ক্ষাৰক ইয়াৰ এসিডিটি নিৰাময় কৰিবৰ কাৰণে ইয়াক এন্টাসিড হিচাপে ব্যৱহাৰ কৰা হয় আকৌ সোডা এসিড অগ্নি নিৰ্বাপক যন্ত্ৰত ব্যৱহাৰ কৰা হয় আকৌ বেকিং সোডা কিহত ব্যৱহাৰ কৰা হয় খাদ্য সামগ্ৰী কোমল কৰিবলৈ স্পঞ্জৰ নিচিনা কৰিবলৈ ব্যৱহাৰ কৰা হয় আমাৰ পাকঘৰত যেতিয়া মুৰমুৰিয়া পকৰি বনাই নে নবনাই তেতিয়া আমি কিহৰ ব্যৱহাৰ কৰো বেকিং সোডাৰ ব্যৱহাৰ কৰো সোৱা আৰু বেকিং পাউডাৰ বনোৱাত ব্যৱহাৰ কৰা হয় কি বনোৱাত ব্যৱহাৰ কৰা হয় বেকিং পাউডাৰ বনোৱাত ব্যৱহাৰ কৰা হয় কাক ব্যৱহাৰ কৰা হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটক কাক ব্যৱহাৰ কৰা হয় সোডিয়াম হাইড্ৰোজেন কাৰ্বনেটক ব্যৱহাৰ কৰা হয় ইয়াৰ ফলত কি সৃষ্টি হ'ব ইয়াক তাপ দিলে কাৰ্বন ডাই অক্সাইড গেছৰ সৃষ্টি হ'ব এই যে কাৰ্বন ডাই অক্সাইড গেছৰ সৃষ্টি হয় লগত সোডিয়ামৰ লৱণ সৃষ্টি হ'ব এই কাৰ্বন ডাই অক্সাইড গেছে কি কৰে জানানে খাদ্য কোমল কৰাত সহায়
কৰে সেইকাৰণে আমি কেক বনাবলৈ কি ব্যৱহাৰ কৰো বেকিং পাউডাৰ ব্যৱহাৰ কৰো সোৱা এবাৰ কাপোৰ ধোৱা সোডা এবাৰ আমি কিহৰ বিষয়ে পঢ়িম কাপোৰ ধোৱা সোডা কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক সূত্ৰ হৈছে সোডিয়াম কাৰ্বনেট ডট 10H2O তাৰ মানে সোডিয়াম কাৰ্বনেটৰ লগত কেইটা পানীৰ অণু থাকে 10টা পানীৰ অণু থাকে সোডিয়াম কাৰ্বনেটৰ স্ফটিকীকৰণৰ দ্বাৰা ওয়াশিং সোডা বা কাপোৰ ধোৱা সোডা পোৱা যায় অলপ আগত মই তোমালোকক বিক্ৰিয়া দেখাইছিলো যে কি দেখাইছিলো সোডিয়াম কাৰ্বনেটৰ লগত আমি কি যোগ কৰিছিলো পানী যোগ কৰিছিলো আমি যে পানী যোগ কৰিছিলো এই প্ৰক্ৰিয়াটো কি বুলি কোৱা হয় জানানে স্ফটিকীয়কৰণ তাৰ ফলত আমি কি পাইছো কাপোৰ ধোৱা সোডা পাইছো মানে ওয়াশিং সোডা এতিয়া কাপোৰ ধোৱা সোডাত কেইটা পানীৰ অণু থাকে 10টা পানীৰ অণু থাকে ই এক ক্ষাৰকীয় লৱণ ই এক কি লৱণ ক্ষাৰকীয় লৱণ গতিকে ই কিহৰ সংকেত কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক সংকেত সোডিয়াম কাৰ্বনেট ডট 10H2O কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক সংকেত কি সোডিয়াম কাৰ্বনেট ডট 10H2O সোডিয়াম কাৰ্বনেট ডট 10H2O তোমালোকে ৰাসায়নিক সংকেতবোৰ মনত ৰাখিবা কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক সংকেত ব্লিচিং পাউডাৰ ৰাসায়নিক সংকেত হয়নে নহয় এতিয়া সোৱা ব্যৱহাৰ কাঁচ সাবুন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয় কি ব্যৱহাৰ কৰা হয় কাপোৰ ধোৱা সোডা ব্যৱহাৰ কৰা হয় আৰু বৰেক্স উৎপাদনত ব্যৱহাৰ কৰা হয় পৰিষ্কাৰ পৰিচ্ছন্নতাত ব্যৱহাৰ কৰা হয় আৰু পানীৰ স্থায়ী কঠিনতা আঁতৰাবলৈ ব্যৱহাৰ কৰা হয় পানীৰ স্থায়ী কঠিনতা আঁতৰাবলৈ কিহৰ ব্যৱহাৰ কৰা হয় কাপোৰ ধোৱা সোডাৰ ব্যৱহাৰ কৰা হয় কাপোৰ ধোৱা সোডাৰ ৰাসায়নিক সংকেত কি সোডিয়াম কাৰ্বনেট ডট 10H2O ইয়াৰ ব্যৱহাৰ বিলাক কি মোৰ লগত কৈ যোৱা কাঁচ সাবুন আৰু কাগজ উদ্যোগত ব্যৱহাৰ কৰা হয় বৰেক্স উৎপাদনত ব্যৱহাৰ কৰা হয় পৰিষ্কাৰ পৰিচ্ছন্নতা কৰিবলৈ ব্যৱহাৰ কৰা হয় আৰু কিহত ব্যৱহাৰ কৰা হয় পানীৰ স্থায়ী কঠিনতা আঁতৰাবলৈ কাপোৰ ধোৱা সোডাৰ ব্যৱহাৰ কৰা হয় সোৱা পানীৰ স্ফটিকীয়কৰণ মানেনো কি মানে পানীৰ স্ফটিকীয়কৰণ আমি কি বুজো লৱণ এটাৰ সংকেত এককত থকা নিৰ্দিষ্ট সংখ্যক পানীৰ অণু লৱণ এটাৰ সংকেত এককত থকা পানীৰ অণুৰ নিৰ্দিষ্ট সংখ্যাক স্ফটিকৰ পানী বা স্ফটিকাবদ্ধ জল বোলে লৱণ এটাৰ সংকেত এককত থকা পানীৰ অণুৰ নিৰ্দিষ্ট সংখ্যাক কি বুলি কোৱা হয় স্ফটিকীয় পানী বা স্ফটিকাবদ্ধ জল বুলি কোৱা হয় তোমালোকৰ আগত যে মই উদাহৰণ দাঙি ধৰিছো সোডিয়াম কাৰ্বনেট ডট 10H2O এটো হৈছে কি কাপোৰ ধোৱা সোডা গতিকে এইখিনিক আমি কি বুলি কম স্ফটিকাবদ্ধ জল বুলি কম স্ফটিকীয় পানী বা স্ফটিকাবদ্ধ জল বুলি কম ঠিক তেনে ধৰণেৰে কপাৰ সালফেট ডট 5H2O দেখা পাইছা ছাত্ৰ ছাত্ৰীসকল FeSO4 ডট 7H2O গতিকে এই যে নিৰ্দিষ্ট সংখ্যক পানীৰ অণু কপাৰ সালফেটৰ লগত কিমানটা পানীৰ অণু লগ লাগি আছে 5টা ফেৰাছ সালফেটৰ লগত কিমানটা পানীৰ অণু লগ লাগি আছে 7টা গতিকে এই পানীৰ অণুক আমি কি বুলি কম স্ফটিকাবদ্ধ জল বুলি কম এতিয়া আমি চাও আহা উদাহৰণ হাইড্ৰেটেড কপাৰ সালফেট হাইড্ৰেটেড কপাৰ সালফেটৰ সংকেত হৈছে কপাৰ সালফেট ডট 5H2O ওয়াশিং সোডাৰ কিমান সোডিয়াম কাৰ্বনেট ডট 10H2O ফেৰাছ সালফেটৰ ৰাসায়নিক সংকেত কি হ'ব
FeSO4.7H2O. Calcium sulfate অৰ্ধ হাইড্ৰেট Calcium sulfate hemihydrate অৰ্ধ মানে আধা অৰ্ধ মানে কি half 1/2 1/2 Calcium sulfate অৰ্ধ হাইড্ৰেট মানে Calcium sulfate CaSO4 লগত পানীৰ কিমান অণু আছে আধা অণু আছে এটো হৈছে Calcium sulfate অৰ্ধ হাইড্ৰেটৰ সংকেত ইয়াৰ বিষয়ে আমি অলপ পিছত পঢ়ি আছো আকৌ সোৱা gypsum gypsumৰ ৰাসায়নিক সংকেত হৈছে Calcium sulfate dot 2H2O Calcium sulfateৰ লগত কিমানটা নিৰ্দিষ্ট সংখ্যক পানীৰ অণু আছে দুটা আৰু gypsumৰ লগত কিমানটা পানীৰ অণু আছে দুটা বুজি পাইছা ছাত্ৰ-ছাত্ৰী সকল এতিয়া আমি চাও আহা শুকান উতলা নলীত কপাৰ সালফেটৰ কিছুমান স্ফটিক গৰম কৰো আমি কপাৰ সালফেটৰ স্ফটিক কোড গৰম কৰিম আমি শুকান উতলা নলীত আমি যেতিয়া এটা কাছৰ নলীত কি লওঁ কপাৰ সালফেটৰ স্ফটিক লওঁ তেতিয়া কপাৰ সালফেটৰ স্ফটিকৰ বৰণ কি নীলা কপাৰ সালফেট স্ফটিকৰ বৰণ কি নীলা যেতিয়া আমি ইয়াত তাপ প্ৰয়োগ কৰো কি কৰিম তাপ প্ৰয়োগ কৰিম তেতিয়া কি হৈ যাব জানানে ই পানীৰ অণু হেৰুৱাব ই কি কৰিব পানীৰ অণু হেৰুৱাব পানীৰ অণু হেৰুৱাই ই কি ৰঙলৈ পৰিৱৰ্তন হ'ব জানানে নীলাৰ পৰা বগা নীলাৰ পৰা কি হ'ব বগা দেখিছা ছাত্ৰ-ছাত্ৰী সকল কপাৰ সালফেট .5H2O আমি যেতিয়া তাপ প্ৰয়োগ কৰো তেতিয়া পানীৰ অণু আতৰি যাব পানীৰ অণু কি হৈ যাব আতৰি যাব আতৰি বগা স্ফটিকৰ কপাৰ সালফেট গঠন হ'ব কি হ'ব বগা ৰঙৰ আমি কপাৰ সালফেট পাম এতিয়া আকৌ যদি আমি সেই বগা কপাৰ সালফেটত আকৌ কি মিহলি কৰো পানী মিহলি কৰো তেতিয়া আকৌ আমি কি পাম জানানে আকৌ আগৰ নীলা কপাৰ সালফেট স্ফটিক লাভ কৰিম বুজি পাইছা ছাত্ৰ-ছাত্ৰী সকল দেখিছা বাৰ্নাৰত কি কৰিছো আমি কপাৰ সালফেটৰ স্ফটিক লৈ আমি কি দিছো তাপ দিছো আমি কি দিছো তাপ দিছো তাৰ পিছত চোৱা কি হৈছে তামৰ সালফেট স্ফটিকৰ পিছত পানীৰ টোপালখিনি আমি ক'ত সংগ্ৰহ কৰিছো এটা বিকাৰত সংগ্ৰহ কৰিছো তাৰ পিছত চোৱা কি হৈছে কপাৰ সালফেটৰ নীলা স্ফটিকবোৰ কি হৈ গৈছে বগা হৈ গৈছে আৰু আমি ভাপ কি কৰিছো আতৰাইছো আমি কি কৰিছো ভাপ আতৰ কৰিছো এতিয়া চোৱা আমাৰ ইয়াত দেখুৱা হৈছে বগা কপাৰ সালফেটত পানীৰ টোপাল যোগ কৰাৰ সময়ত আকৌ আমি আমাৰ কাছৰ নলীত বগা স্ফটিকখিনিত কি যোগ কৰিছো পানী যোগ কৰিছো তেতিয়া কি হৈছে দেখিছানে আকৌ নীলা স্ফটিকীয় ৰূপলৈ হলনি হয় বগা গুৰিখিনি আকৌ পানী যোগ কৰাৰ ফলত আকৌ কি কালাৰলৈ কি ৰঙলৈ পৰিৱৰ্তন হল নীলা স্ফটিক কপাৰ সালফেটলৈ পৰিৱৰ্তন হল নীলা স্ফটিক কপাৰ সালফেট অণুলৈ পৰিৱৰ্তন হল এতিয়া আমি পৰ্যবেক্ষণ কি ক'ব পাৰো শুকান যেন লগা কপাৰ সালফেট স্ফটিকত স্ফটিকীয়কৰণৰ কি থাকে পানী থাকে স্ফটিকীয়কৰণৰ কি থাকে পানী থাকে আমি যেতিয়া স্ফটিকটো গৰম কৰো আমি যেতিয়া এই স্ফটিকটো কি কৰো গৰম কৰো তেতিয়া কি হয় এই পানীৰ বাষ্পীভৱন হয় তেতিয়া কি হয় এই পানীৰ বাষ্পীভৱন হয় বাষ্পীভৱন হৈ লৱণটোহে থাকি যায় আৰু কি ৰঙত থাকি যায় বগা ৰঙত থাকি যায় ইয়াৰ পৰা পানীৰ অণু আতৰি ই কি হৈ যায় বগা ৰঙৰ হৈ যায় এতিয়া চোৱা প্লাষ্টাৰ অফ পেৰিছ এতিয়া আমি পঢ়িম প্লাষ্টাৰ অফ পেৰিছ প্লাষ্টাৰ অফ পেৰিছ প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত কি জানানে Calcium sulfate
হেমিহাইড্ৰেট বা অৰ্ধহাইড্ৰেট অৰ্ধ শব্দটো আমি কিয় ব্যৱহাৰ কৰিছো হাফ পানীৰ নিৰ্দিষ্ট সংখ্যক অণুৰ সংখ্যা কিমান হাফ 1/2 ক্যালসিয়াম সালফেট অৰ্ধহাইড্ৰেট আৰু আমি ক্যালসিয়াম সালফেট অৰ্ধহাইড্ৰেট কেনেকৈ পাও জানানে জিপসামক 373 কেলভিন উষ্ণতাত গৰম কৰিলে ই পানীৰ অণু এৰি ক্যালসিয়াম সালফেট হেমিহাইড্ৰেটলৈ পৰিৱৰ্তন হয় ইয়াক POP বুলিও কোৱা হয় POP মানে কি জানানে প্লাষ্টাৰ অফ পেৰিছ প্লাষ্টাৰ অফ পেৰিছ আহা আমি চাও কেনেদৰে প্লাষ্টাৰ অফ পেৰিছৰ সৃষ্টি হয় জিপসামক আমি যদি কি কৰো 373 ডিগ্ৰী উষ্ণতাত গৰম কৰো জিপসামক আমি যদি 373 কেলভিন উষ্ণতাত উত্তপ্ত কৰো জিপসামৰ তেতিয়া কি হয় জানানে ই পানীৰ অণু হেৰুৱাবলৈ ধৰে পানীৰ অণু হেৰুৱাই ই প্লাষ্টাৰ অফ পেৰিছলৈ পৰিৱৰ্তন হয় প্লাষ্টাৰ অফ পেৰিছলৈ কি হয় পৰিৱৰ্তন হয় দেখিছা এয়া হৈছে জিপসাম জিপসাম বগা ৰঙৰ পদাৰ্থ ইয়াক আমি 373 কেলভিন উষ্ণতাত যদি উত্তপ্ত কৰো তেতিয়া কি সৃষ্টি হ'ব প্লাষ্টাৰ অফ পেৰিছ লগত আমাৰ 1.5 সংখ্যক কি সৃষ্টি হ'ব পানীৰ অণু সৃষ্টি হ'ব POP মানে কি প্লাষ্টাৰ অফ পেৰিছ আৰু এইখিনিতে আটাইতকৈ মন কৰিবলগীয়া কথা প্লাষ্টাৰ অফ পেৰিছক আমি কি কৰিব লাগে জানানে জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত ৰাখিব লাগে কি কৰিব লাগে আমি যাতে তাতে পানী সোমাব নোৱাৰে জলীয় বাষ্প সোমাব নোৱাৰে আৰু এই কোৱেশ্চনটো তোমালোকৰ পৰীক্ষাত আহে প্লাষ্টাৰ অফ পেৰিছক আমি কিয় জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত ৰাখিব লাগে এতিয়া আমি কাৰণটো চাও আহা কিয় আমি প্লাষ্টাৰ অফ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰত ৰাখিব লাগে কাৰণ প্লাষ্টাৰ অফ পেৰিছে জলীয় বাষ্পৰ সংস্পৰ্শলৈ আহিলে ই পুনৰ কি হলে পৰিৱৰ্তন হয় জানানে ই পুনৰ জিপসামলৈ পৰিৱৰ্তন হয় গতিকে এইটো এটা কি প্ৰক্ৰিয়া বিপৰীতমুখী প্ৰক্ৰিয়া গতিকে আমি প্লাষ্টাৰ অফ পেৰিছক জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰতহে ৰাখিব লাগে কাৰণ প্লাষ্টাৰ অফ পেৰিছ পানীৰ সংস্পৰ্শলৈ আহিলে ই আকৌ কিহলৈ পৰিৱৰ্তন হয় জিপসামলৈ পৰিৱৰ্তন হয় জিপসামক 373 কেলভিন উষ্ণতাত যদি আমি উত্তপ্ত কৰো তেতিয়া ক্যালসিয়াম সালফেট হেমিহাইড্ৰেট লগত 1.5 সংখ্যক পানীৰ অণু সৃষ্টি হয় আকৌ যদি এই প্লাষ্টাৰ অফ পেৰিছ পানীৰ সংস্পৰ্শলৈ আহে জলীয় বাষ্পৰ সংস্পৰ্শলৈ আহে তেতিয়া আকৌ কি হয় পুনৰ জিপসামলৈ পৰিৱৰ্তন হয় সো ছাত্ৰ-ছাত্ৰীসকল ক্যালসিয়াম সালফেট 2H2O 373 কেলভিন উষ্ণতাত কি হৈছে প্লাষ্টাৰ অফ পেৰিছ উৎপন্ন হৈছে এতিয়া চোৱা ব্যৱহাৰ ভঙা আহাৰবোৰ সঠিক ঠাইত স্থিৰ কৰি ৰাখিবলৈ আমি ডক্টৰে ভঙা আহাৰ জোৰা লগাবলৈ কি ব্যৱহাৰ কৰে প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰে আকৌ আমি দেখা পালো যে জিপসাম প্ৰস্তুত কৰিবলৈও কি ব্যৱহাৰ কৰিব পাৰি প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰিব পাৰি এতিয়া চাও আহা আমি আৰু কিছুমান ব্যৱহাৰ খেলনা আৰু সজ্জাগত সামগ্ৰী তৈয়াৰ কৰাত বিভিন্ন ধৰণৰ পুতলা সামগ্ৰী ব্যৱহাৰ কৰিবলৈ কি কৰা হয় প্ৰস্তুত কৰিবলৈ প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰা হয় আৰু কোনো পৃষ্ঠৰ মসৃণ কৰি তুলিবলৈ দেখিছা এইখন এখন পৃষ্ঠখন মসৃণ কৰিবলৈ মিহি কৰিবলৈ আমি কি ব্যৱহাৰ কৰো প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰো আৰু বিভিন্ন ধৰণৰ পুতলা সামগ্ৰী খেলা সামগ্ৰী তৈয়াৰ কৰিবলৈ কি ব্যৱহাৰ কৰা হয় প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰা হয়
আৰু ডক্টৰে ভগাহাৰ সঠিক স্থানত ধৰি ৰাখিবলৈ প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰে প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত কি CaSO4 dot half H2O ক্যালসিয়াম সালফেট অৰ্ধহাইড্ৰেট বা ক্যালসিয়াম সালফেট হেমিহাইড্ৰেট এতিয়া তোমালোকে মোক কি দিব লাগিব পৰীক্ষা দিব লাগিব মোৰ প্ৰথম প্ৰশ্ন ক্যালসিয়াম সালফেট অৰ্ধহাইড্ৰেটৰ সূত্ৰ তোমালোকে পাৰিবাই উত্তৰটো হ'ব খ ক্যালসিয়াম সালফেট অৰ্ধহাইড্ৰেট আকৌ মোৰ দ্বিতীয় প্ৰশ্ন ডেছ ভঙাহাৰ সঠিক ঠাইত ঠিক কৰিবলৈ ব্যৱহাৰ কৰা হয় কি ব্যৱহাৰ কৰা হয় প্লাষ্টাৰ অফ পেৰিছ মানে ইয়াৰ ৰাসায়নিক সংকেতটো হৈছে ক্যালসিয়াম সালফেট ডট হাফ H2O মোৰ তৃতীয় প্ৰশ্ন সোৱা ডেছ জলযুক্ত কপাৰ সালফেটৰ ৰাসায়নিক সংকেত ডেছ জলযুক্ত কপাৰ সালফেটৰ ৰাসায়নিক সংকেত হৈছে কপাৰ সালফেট ডট 5H2O কপাৰ সালফেট ডট 5H2O হৈছে জলযুক্ত কপাৰ সালফেটৰ ৰাসায়নিক সংকেত গতিকে ছাত্ৰ ছাত্ৰীসকল এয়াই হৈছে আজিৰ বিষয় লৱণৰ আলোচনা লৱণ হৈছে প্ৰথম দ্ৰৱ লৱণৰ আম্লিক গুণো নাথাকে ক্ষাৰকীয় গুণো নাথাকে সাগৰৰ পানীত পৰা কি প্ৰস্তুত কৰা হয় লৱণ প্ৰস্তুত কৰা হয় আৰু কি প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা হয় বাষ্পীভৱন প্ৰক্ৰিয়াৰে প্ৰস্তুত কৰা হয় আৰু স্ফটিকাবদ্ধ অনুৰ আজি তোমালোকে বিভিন্ন উদাহৰণ গম পাইছা কপাৰ সালফেটৰ লগত 5টা পানীৰ অণু থাকে ফেৰাছ সালফেটৰ লগত 7টা থাকে কাপোৰ ধোৱা সোডা সোডিয়াম কাৰ্বনেটৰ লগত 10টা পানীৰ অণু থাকে হয় নে নহয় গতিকে এয়া হৈছে আজি আমাৰ আলোচনা বিষয় তোমালোকে গম পালা প্লাষ্টাৰ অফ পেৰিছ জিপসাম প্লাষ্টাৰ অফ পেৰিছৰ ৰাসায়নিক সংকেত ক্যালসিয়াম সালফেট ডট হাফ H2O আৰু ডক্টৰে ভগাহাৰ সঠিক স্থানত ধৰি ৰাখিবলৈ কি ব্যৱহাৰ কৰে প্লাষ্টাৰ অফ পেৰিছ ব্যৱহাৰ কৰে প্লাষ্টাৰ অফ পেৰিছ জলীয় বাষ্প সোমাব নোৱাৰা পাত্ৰতহে ৰাখিব লাগে কিয়নো ই জলীয় বাষ্পৰ পৰিবেশত অহাৰ লগে লগে পুনৰ জিপসামলৈ পৰিৱৰ্তন হয় গতিকে ছাত্ৰ ছাত্ৰীসকল আজিলৈ আহো ধন্যবাদ